বৰগীত লোকগীতেৰে মুখৰিত চাহ বাগিচা অঞ্চল। গোলাঘাটৰ চাহ বাগিচা অঞ্চলত এক দৃষ্টিনন্দন পৰিৱেশ। চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী ব্যস্ত সত্ৰীয়া নৃত্য, লোকনৃত্য, বৰগীত লোকগীতৰ কৰ্মশালাত। গোলাঘাট জিলাৰ চাহ বাগিচা অঞ্চলত চাহ জনগোষ্ঠীৰ শতাধিক ছাত্ৰ ছাত্ৰী ব্যস্ত হৈ পৰিছে সত্ৰীয়া নৃত্য, লোকনৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত লোকগীতৰ অনুশীলনত। জিলাখনৰ বৰজান চাহ বাগিচাত বৃহত্তৰ অঞ্চলটোৰ 10খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া মাধুৰ্যময় লোককৃষ্টিৰ চৰ্চাৰ পৰিৱেশ ৰচনা কৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা অংকুৰিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম হোৱাৰ উদ্দেশ্য অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ উদ্যোগত আৰু সমিতিৰ আহ্বায়ক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাৰ নেতৃত্বত বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সক্ৰিয় সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্বাৱধানত চাহ বাগিচা অঞ্চলত আৰম্ভ হৈছে সত্ৰীয়া নৃত্য, লোকনৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত লোকগীতৰ কৰ্মশালা। দেওবাৰে এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, বোলছবি প্ৰযোজক, অসম সাহিত্য সভাৰ ড ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতানে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ড পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী, যুৱ নেতা, ক্ৰীড়া সংগঠক পৰীক্ষিত দত্তই। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা মালা বৰাই আঁতধৰা অনুষ্ঠানত গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য সংস্কৃতিৰ উপসমিতিৰ সহযোগী আহ্বায়ক ৰাজীৱ কৰ্মকাৰ, সাংবাদিক বিদ্যান বৰদলৈ, সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া নৰেন শইকীয়া, আটছা গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোজ মহানন্দ, আটছা গোলাঘাট শাখাৰ সভাপতি অনুজ কুৰ্মী, বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি সুভাষ কৰ্মকাৰ, সম্পাদক বিশ্বজিৎ ওৰাম, সাহিত্যকৰ্মী মনোজ বৰুৱা, দিলীপ শইকীয়া, শিক্ষায়ত্ৰী প্ৰেমদা গগৈ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কৰ্মশালাত বিশিষ্ট সত্ৰীয়া নৃত্য প্ৰশিক্ষক মিণ্টু বৰদলৈ, নয়নমণি শৰ্মা, লোকসংগীত শাস্ত্ৰীয় সংগীতৰ শিল্পী ত্ৰিবেণী বৰা, জোনালী শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষক হিচাপে শিক্ষাদান কৰিছে। অসম সাহিত্য সভাৰ পদক্ষেপক আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, সাধাৰণ সম্পাদক জগদীশ বৰাকে ধৰি স্থানীয় ৰাইজেও জনাইছে আদৰণি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট।